ভিডিঅ'টো আৰম্ভণিতে কওঁ মোৰ যে এই লেপটপটো চলি আছে কোনো কাৰেণ্টৰ সহায় চলি থকা নাই আৰু এইটো চাওক এইটো ফেন যে চলি আছে কোনো কাৰেণ্টৰ সহায় চলি থকা নাই আৰু এইপিনে এটা ফেন আছে দুখাই আছোঁ আপোনাক এইটো এটা ফেন আপোনাক দুখাই আছোঁ ইয়াত চাওক চলিল ইয়াত চলিল চাওক চলিছে আৰু এইপিনে চাওক এটা মোৰ কম্পিউটাৰ আছে আৰু এইটোতো কাম কৰোঁ কাৰেণ্ট নোহোৱাকৈ কেনেকৈ মোৰ লেপটপ চলি আছে ফেন চলি আছে আৰু মোৰ কম্পিউটাৰ সম্পূৰ্ণ ছেট চলাই আছোঁ ডিটেইলছ জোখাইছোঁ আৰু মোৰ গৰম লগাৰ বাবে মই আজি চোলাটো গুৰাম খুলিবলগীয়া আছে গৰম বেছি কাৰণ নিশ্চয় আপোনাক কমেণ্ট কৰি জনাব আজি বৰ্তমান কিমান মাৰি আছে 34 মাৰি আছে আৰু আপোনালোকৰ ছাইড গৰমটো কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাব আৰু কিহৰ সহায়ত মই কাৰেণ্ট নোলোৱাকৈ মোৰ লেপটপ ডেস্কটপ যিমান যি ফেন চেন যেনেকৈ চব চলাই আছোঁ কিহৰ সহায়ত চলাই আছোঁ দুখাইছোঁ আপোনালোকৰ হওক চাওক লৈ আছোঁ একদম এইপিনে এটা বস্তু আছে দুখাইছোঁ আপোনাক কল মই স্পঞ্জো এইখন কি দেখিছেনে আপোনালোকে এইখন চাওক এইখনে হ'ল মোৰ আজি কাৰেণ্ট নোহোৱাকৈ মানে চলাই থকা মেইন বস্তু কাৰণ এইখন হৈছে চোলাৰ আৰু এইখন কিমান দুখাইছোঁ আপোনালোকক চাওক ধৰিব পাইছেনে আপোনালোকে দুখাইছোঁ অলপ মানে অলপ ৰ'দটো বেছি পৰিছে কাৰণে ধৰিব পৰা নাই আপোনালোকক এইখন হৈছে মোৰ 275 ৱাটৰ চোলাৰ আৰু এই চোলাৰ সহায়ত মই মানে সম্পূৰ্ণ মোৰ দোকানখন চলাই আছোঁ আজি ৰ'দটো এনেকুৱা দিছে নহয় ক'ব নোৱাৰোঁ আপোনালোকে নিশ্চয় গমেই পাইছে 34 মাৰিছে আজি ৰ'দ আৰু ইয়াত চানা ৰ'দৰ কোবত মানে থাকিব পৰা নাই সেইভাৱে মই ভাবিলোঁ মানে ৰ'দত থাকিব নোৱাৰোঁ যেতিয়া ভিতৰত গৈ ফেনৰ সহায়ত যাই বহি কৰি লৈ অলপ সম্পূৰ্ণ ডিটেইলছ তাৰপৰা যিডাল চোলাৰ পৰা আছে এইডাল কেবুল এই কেবুলৰ সহায়ত মোৰ এইটো হৈছে বেটাৰী এই কেবুল আহি ডাইৰেক্ট জেক লাগি গৈছে বেটাৰীৰ পৰা চাৰ্জ হৈছে চাৰ্জ হোৱাৰ পিছত মোৰ সম্পূৰ্ণ যিটো ষ্টেপ মোৰ লেপটপ ফেন ডেস্কটপ যিমান যি আছে সম্পূৰ্ণ চলে মোৰ দোকানখন কোনো কাৰেণ্টৰ ব্যৱস্থা নাই চোলাৰ ছিষ্টেমত মানে মোৰ দোকানখন চলি আছে এইটো হৈছে ইনভাৰ্টাৰ আৰু এই ইনভাৰ্টাৰটোৰ সহায়ত সম্পূৰ্ণ কাৰেণ্ট সৃষ্টি কৰি মোৰ এই দোকানখন সম্পূৰ্ণ চলাই আছোঁ কোনো লাইনৰ বিলৰ জামেলা নাই কোনো লাইনৰ নোহোৱা কোনো জামেলা নাই মানে গৰমতো দিনদাছ ফেনৰ হাৱা লৈ এতিয়াও ফেনৰ হাৱা লৈ দিনদাছ বহি আছোঁ কোনো কাৰেণ্টৰ কোনো প্ৰব্লেম নাই ন যদি আপোনালোকে ভাবিছে কাৰেণ্টৰ যদি আপোনালোকৰ ঘৰত প্ৰব্লেম আছে আপোনালোকৰ গাঁৱত কাৰেণ্টৰ প্ৰব্লেম আছে লাইনৰ বিলৰ প্ৰব্লেম আছে তেনেহ'লে মোৰ দৰে এটা ছেট লৈ আপোনালোকে ধুনীয়াকৈ ঘৰত ধুনীয়াকৈ দিনদাছকৈ চলিব পাৰিব ইয়াৰ আগৰ ভিডিঅ'টোত দুজনমান ব্যক্তিয়ে মোক কমেণ্ট কৰিছিলে যে চোলাৰৰ দাম কেনেকুৱা ক'ত কেনেকৈ পায় ডিটেইলছ কৰিছিলে আৰু বিভিন্ন ঠাইত চোলাৰৰ দাম বেলেগ বেলেগ হ'ব পাৰে আৰু আমাৰ ইয়াত মই যিখন চোলাৰ লৈছিলোঁ মই এতিয়া বৰ্তমান দোকানত যিখন চলাই আছোঁ এই চোলাৰখন হৈছে 275 ৱাটৰ অনলি চোলাখনৰ দামে লৈছিলোঁ মোৰ 12,500 টকা নিশ্চয় বেলেগ ঠাইত বেলেগ দাম হ'ব পাৰে কিন্তু মোৰ ইয়াত মই এখন লৈছিলোঁ 12,500 টকাত অনলি চোলাৰ যিখন প্লেট সেই প্লেটখন লৈছিলোঁ বেটাৰী আৰু ইনভাৰ্টাৰ মোৰ ছিষ্টেমটো আছিল আগৰ পৰাই আৰু সেইবাবে মোৰ সুবিধা হ'ল কাৰণ আগতে মোৰ কাৰেণ্ট আছিলে আৰু কাৰেণ্টৰ প্ৰব্লেমৰ বাবে মোৰ দোকানত কাৰণ কিবা এটা কাম কৰি আছোঁ অলপ ডাৱৰীয়া হ'ল গ'ল কাৰেণ্ট মানে বৰষুণ এটোপাল পৰিল গ'ল বিভিন্ন প্ৰব্লেম কিবা কাৰণত যদি আপোনালোকে 2-3 মাহ লাইনৰ বিলটো নিদিয়ে নহয় আপোনাৰ মানে লাইনত বিলখন ইমানেই দীঘল হৈ যাব যে আপুনি লাইনৰ অফিচত যোৱাৰ আগতে আপুনি 10 বাৰমান ভাবিব লাগিব যে মই এই লাইনৰ বিলখিনি ক'ৰ পৰা দিম কি কৰিম মানে আপোনাৰ দিমাগ ঘূৰি যাব আৰু সেইবাবে মোৰ প্ৰব্লেম হ'ল সময়ত লাইন নাথাকে লাইনৰ বিল এইটোহে সেইটোহে আৰু মই ভাবিলোঁ নাই এইবিলাক কথা নহয় মই ডাইৰেক্ট চোলাৰ সেইকাৰণে মই চোলাৰ ছিষ্টেম মোৰ দোকানত বহাই ল'লোঁ যদি ভাবে মোৰ দৰে এটা বেটাৰী মোৰ দৰে এখন চোলাৰ ল'ম বুলি ভাবে আৰু গম পাইছে নিশ্চয় চোলাৰখন হৈছে মোৰ 275 ৱাটৰ আৰু বেটাৰীটো হৈছে 150 ৱাটৰ মানে 150 ৱাট 275 আৰু লগতে ইনভাৰ্টাৰ টোটেল মোৰ যিখিনি বাজেট মানে কি মোৰ লোৱা এক্সট্ৰা হ'ল মানে বেটাৰীটো ইনভাৰ্টাৰটো মোৰ আগৰ পৰাই আছিল আৰু মাত্ৰ মোৰ চোলাৰখন দি আনিছিলোঁ যিখন চোলাৰ প্লেটখন সেই প্লেটখন মই 12,500 টকা দি পেলাই আনিছিলোঁ টোটেল মোৰ যুদ্ধ হিচাপ কৰিলে প্ৰায় 25-27 হাজাৰমান টকা পৰিছে এই 25-27 হাজাৰ টকা আপুনি খৰচ কৰি যদি ভাবে মোৰ এই ছেটটো ল'ম বুলি আপোনাৰ এখন ঘৰৰ কাৰণে আপুনি ইউজ কৰিম বুলি ভাবে নে দোকানৰ বাবে ইউজ কৰিম বুলি ভাবে ধুনীয়াকৈ আপুনি ইউজ কৰিব পাৰিব কোনো অসুবিধা নোহোৱাকৈ আপুনি ঘৰত দিনদাছ চলাব পাৰিব মানে কি এতিয়া গৰমতে গম পাইছে কিমান গৰম এনেকুৱা গৰমতো বেটাৰী পূৰা ফুল চাৰ্জ হৈ যাব চিন্তাই কৰিব নালাগে কাৰণ গৰমৰ চাৰ্জ বেছি দৰকাৰ হয় ফেন চলোৱা যায় 2-3টা আৰু সেইবাবে আমাৰ ফেনৰ বাবে আমাৰ চাৰ্জটো বেছি দৰকাৰ হয় আৰু যেতিয়া ডাৱৰীয়া বতাহ হ'ব ডাৱৰীয়া বতাহ হ'লেতো গৰমৰ কথা নাই কাৰণ ডাৱৰীয়া বতাহ আপোনাৰ লাইট কেইটা জ্বলাবহে লাগে লাইট কেইটা জ্বলাবৰ কাৰণে আপোনাৰ যিখিনি তাৰ ডাৱৰীয়া বতৰ যিখিনি তাৰ সূৰ্যোদয় যিখিনি দিবলগীয়া হয় সেইবাবে আমাৰ যিকেইটা লাইট চলাওঁ 2-3টা আপোনাৰ লাইট যিমানকেইটা লাইট চলায় আপোনাৰ সেইখিনি পোহৰতে আপোনাৰ ধুনীয়াকৈ আপোনাৰ চাৰ্জ হৈ আপোনাৰ লাইটটো আমাৰ দিনদাছ চলাব পাৰিব মই ভাবোঁ কাৰেণ্টৰ যিটো গতিত আপোনাৰ লাইনৰ বিল বাঢ়ি গৈছে লাইন নোহোৱা প্ৰব্লেম হৈছে সেই ক্ষেত্ৰত মই ভাবোঁ আপোনালোকে পৰাপক্ষত এনেকৈ চোলাৰ এটা ল'লে মই ভাবোঁ বিশেষভাৱে সুবিধা হ'ব বুলি ভাবোঁ কাৰণ মোৰ চোলাখন লোৱাৰ পৰা 1 বছৰমান হৈছে 1 বছৰমান ইউজ কৰিছোঁ এতিয়ালৈ
কোনো তেনেকৈ প্ৰব্লেম পোৱা নাই। আৰু ৰ'ব এইখিনিত এটা কথা ক'বলৈ পাহৰিলোঁ, আপোনাৰ চোলা দোকানত লগোৱা গ'লেই নহ'ব, মানে পাৰিলে অলপ চিনাকি মানুহ, মানে চিনি পোৱা মানুহ অলপ লৈ যাব। মানে কি এই চোলাৰ যে আপোনাৰ বিভিন্ন মানে কোৱালিটি আছে, অৰিজিনেল আছে, ডুপ্লিকেট আছে। মোৰ এখন 275 ৱাৰ্ডৰ এখন দামে হৈছে আপোনাৰ 12,500 টকা। আৰু তাতে আৰু এখন পাইছোঁ 300 কিমান ৱাৰ্ড আছে পাহৰিছোঁ, 310 নে 5 কিমান এটা পাহৰিছোঁ, 310 নে 12, এখনে আপোনাৰ 10,500 টকাত দিয়ে। তাতে ভাবি চাওক কামটো কি ডিফাৰেঞ্চ, মানে কি আপোনাৰ 10,500 আপোনাৰ 300 ৱাৰ্ডৰ চোলা এখন পাব, কিন্তু চাৰ্জ আপোনাৰ এখনে যিমান দিব তাতকৈ আপোনাৰ চাৰ্জ একেবাৰে কম দিব। আৰু সেই ক্ষেত্ৰত মানে কি চোলাৰৰ অৰিজিনেল ডুপ্লিকেট বিভিন্ন ভাগ আছে, ভালকৈ চাই চিতি মানে ভাল দোকানীক ভালকৈ সুধি অৰিজিনেল বস্তু ল'ব, আপোনাৰ ভালকৈ চলাব পাৰিব। আৰু যদি আজি ভিডিঅ' ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।